স্বাগতম জনাইছোঁ গাইজ। মই বৰ্তমান মহানগৰীত আছোঁ। মহানগৰীৰ এই সন্ধিয়া পৰিৱেশত আমি দুজন ওলাই আহিছোঁ। কাইলৈ যিহেতু এটা বিশেষ স্থানলৈ গৈ আছোঁ, যোৱাৰ পিছত আপোনালোকে গম পাব। মহানগৰীত এতিয়া ৱাকিং কৰি আছোঁ আমি। এতিয়া পল্টন বজাৰৰ দিশে আমি গমন কৰি আছোঁ। পল্টন বজাৰত আজি নিশা কটাম, তাৰপিছত পুৱাই ৰাওনা হ'ম, যিহেতু সকলো বুকিং ইতিমধ্যে হৈ গৈছে। এয়া শ্বিলঙৰ মনোৰম পৰিৱেশ উপভোগ কৰি আমি গৈ আছোঁ। সেউজীয়া মনোৰম পৰিৱেশ চাওক। নমস্কাৰ বন্ধুসকল, আমি চেৰাপুঞ্জীত আছোঁ। এয়া চাওক ৰাস্তাৰ ভিউ, গছ গছনি কেনেকুৱা সুন্দৰ মনোৰম। এয়া শ্বিলঙৰ একা বেকা পথেৰে আৰু সেউজীয়া মনোৰম পৰিৱেশৰ মাজে মাজে নান্দনিক দৃশ্য উপভোগ কৰি আমি চেৰাপুঞ্জীৰ দিশে অগ্ৰসৰ হৈ আছোঁ। আৰু চেৰাপুঞ্জী যোৱা ৰাস্তাটো খুবেই সুন্দৰ, ভাল লগা। আৰু ৰাস্তাত যিহেতু বৰষুণো পৰিছে কিনকিনীয়াকৈ, আৰু বৰষুণ পৰিয়েই থাকে, ভাল লাগিছে। যিহেতু বৰষুণৰ কিনকিনীয়া পৰিৱেশটো এটা সুকীয়া মাদকতা লাভ কৰা যায় যেতিয়া তিতা যায়। চেৰাপুঞ্জীৰ ফালে আহিলে প্ৰথমবাৰ আহিছোঁ, আগতে বেলেগৰ ভিডিঅ' চাইছোঁ, ভাল লাগে বুলি কয়, আৰু এতিয়া নিজে ফিল কৰিছোঁ কেনেকুৱা সুন্দৰ মনোৰম পৰিৱেশৰ মাজে মাজে যেতিয়া গৈ থকা যায় তেতিয়া খুবেই ভাল লাগে। এয়া চাওক পাহাৰৰ নান্দনিক ৰূপ, আৰু অলপ আপোনালোকে চাওক, কথা নকওঁ, চাইলেণ্টলি চাওক। শ্বিলঙৰ ৰাস্তাবোৰ এনেধৰণৰ, এবাৰ যদি ওপৰলৈ গৈছে এবাৰ তললৈ আহিছে, আৰু গাড়ীবিলাক আচৰিত ধৰণে চলাই ইয়াত দেখিছোঁ। চাৰিচকীয়া গাড়ীবিলাক বহুত স্পীডত আহি টাৰ্ণিঙত ঘূৰাই দিয়ে, আৰু আচম্বিত হৈ পৰোঁ। আমাৰ যিহেতু নতুন এক্সপিৰিয়েঞ্চ গাড়ী চলোৱা ইয়াত, গতিকে আমি লাহে লাহে গৈ আছোঁ। আৰু দুয়ো কাষে পাহাৰ আৰু ৱাটাৰফলৰ নগৰী বুলি ক'লেও ভুল কোৱা নহ'ব ইয়াত, যিহেতু এতিয়া সোমাই পৰিলোঁ ঘন কুঁৱলীৰ মাজত। আৰু ঘন কুঁৱলী আপোনালোকে দেখিছে, চেৰাপুঞ্জীৰ ফালে আহিলে প্ৰতি সময়তে ঘন কুঁৱলী, বৰষুণ পৰা দেখিবলৈ পোৱা যায়। যিহেতু জুলাই মাহ, গতিকে জুলাই মাহত ইয়াত ধাৰাসাৰ বৰষুণ পৰে। আৰু চাওক, পটককৈ ফৰকাল হয়, পটককৈ ডাৱৰীয়া হয়, আৰু ডাৱৰ মাজত সোমাই এনেদৰে আমাৰ গাড়ী গৈ আছে চেৰাপুঞ্জীৰ দিশে। তথাপিও চেৰাপুঞ্জী পোৱা নাই। চেৰাপুঞ্জীলৈ যদিও 50 কিলোমিটাৰ দেখাইছিল শ্বিলং টাউনৰ পৰা, কিন্তু পাহাৰীয়া ৰাস্তাৰ কাৰণে অলপ দীঘলীয়া হৈ যায় পথটো। গতিকে যদি আমি গৈ থাকোঁ, দেখোঁ যে 50 কিলোমিটাৰ দেখাইছিল, 55 দেখাই দিব, আকৌ অকণ পিছত দেখাব 47, তাৰপিছত দেখাব আকৌ 52, এনেকৈ আপ ডাউন হৈ থাকে। ফাইনেলি আহি পাই গ'লোঁ চেৰাপুঞ্জী, আৰু চেৰাপুঞ্জীৰ সমগ্ৰ পৰিৱেশ চাওক। কেৱল কুঁৱলী আৰু বৰষুণেৰে ঢাকা হৈ আছে সকলো। চাৰিওফালে সেউজীয়া পৰিৱেশ, সেউজীয়া মনোৰম পৰিৱেশ। আৰু এইফালে চাওক, এইটো এটা ঠেক পথ, বহুত পাহাৰ, এতিয়া শিখৰত আছোঁ। পাহাৰৰ যথেষ্ট ওপৰ পালোহি, বহুত ওপৰ বুলি ক'ব পাৰি। মানে হিচাপটো এতিয়ালৈকে গম পোৱা নাই কিমান ওপৰত উঠি আছোঁ। গতিকে এইফালে চাওক কেনেকুৱা ডাৱৰ হৈ আছে, ডাৱৰ দেখা গৈছে, একো নেদেখি ডাৱৰ কেৱল। আৰু এইখিনি জেগা ফৰকাল হৈ আছে, ডাৱৰৰ পৰা একো ধৰিবই নোৱাৰি, ৰাস্তা বহুত ওপৰত আছে। বৰ্তমান আমি আছোঁ নকালিকাই ফলছত, আৰু ইয়াত কুঁৱলীয়ে ঢাকি ৰাখিছে। যিহেতু এছিয়াৰ ভিতৰত সৰ্ববৃহৎ এটা ফলছ হয়, কুঁৱলীয়ে ঢাক খাই আছে, সেইকাৰণে দেখাব পৰা নাই ভালকৈ। অলপমান আমি দেখিছিলোঁ, উলিওৱালে 1 ছেকেণ্ডত নাইকিয়া। আকৌ শব্দ শুনি আছে নিশ্চয়। হেল্ল' গাইজ, এয়া নকালিকা 9টা ফলছ দেখাব। চাওক 9টা ফলছ, বহু অপেক্ষাৰ অন্তত ওলাইছে ফলছকেইটা। কুঁৱলীয়ে ঢাক খাই আছিলে, ফাইনেলি বহু অপেক্ষাৰ অন্তত নকালিকা ফলছ দেখিলোঁ। 9টা ফলৰ সমাহাৰ। আৰু চাওক
চকুৰে দেখা আৰু কেমেৰাত বন্দী কৰা কেমেৰা মানে মোবাইলেদি ইমান এটা সঠিককৈ নাহে ইয়াতে 9টা ফলছ আপোনালোকে দেখিব বহু কুঁৱলী আছে আমি চকুৰে দেখি আছোঁ 9টা ফলছ ওলাই আছে কিন্তু আপোনালোকে 2-3টামান এনেকৈ দেখিব কিন্তু 9টা ফলছে ওলাই আছে এয়া ফাইনেলি চেৰাপুঞ্জীত আছোঁ চেৰাপুঞ্জীৰ পিছফালৰ পৰিৱেশ চাওক ছুইজাৰলেণ্ডৰ নিচিনা লাগিব দেখাত আপোনালোকে চাওক এবাৰ ছুইজাৰলেণ্ডৰ নিচিনা লাগিছে আৰু জক' ভেলী টাইপৰ ডিমাপুৰৰ পৰা যি জক' ভেলী যায় জক' ভেলী আমি নোযোৱাৰ কাৰণে ভাল হ'ল শ্বিলঙত আহি চেৰাপুঞ্জী চাব পালোঁ আৰু ভিউটো চাওক ভিউটো অলপ এয়া দেখিছে কেনেকুৱা কুঁৱলী এয়া যদি লাগ থাকে আমি চাবলৈ পাম 7 চিষ্টাৰ্ছ আমি নকালিকাইতো গৈছিলোঁ তাতো বহুত কুঁৱলী আছিল আধা ঘণ্টা ৰ'লোঁ তাৰপিছত দেখা পালোঁ 7 চিষ্টাৰ ৱাটাৰফলৰ এতিয়া পৰিৱেশ দেখিছে ৰাস্তা অকণমানো দেখা নাপায় ইয়াত যোৱাটো এতিয়া সম্ভৱ নহয় আমি এতিয়া ৰ'ম ইয়াতে 5টা বজালৈকে ইয়াতে ৰৈ থাকিম যেতিয়ালৈকে কুঁৱলী চাফা নহয় বৰষুণ আমি ভাবোঁ বৰষুণ নপৰিলে ভাল কিন্তু ইয়াত আহি গম পাইছোঁ যে বৰষুণ পৰিলে ভাল বৰষুণ পৰিলে কুঁৱলীটো নাইকিয়া হৈ যায় তেতিয়া আমি বঢ়িয়াকৈ চাব পাৰোঁ এনে আমি যেতিয়া প্লেইন জেগাত থাকোঁ গাঁও এলেকাত ডাৱৰ ওপৰলৈ চালে ডাৱৰ দেখোঁ কিন্তু এতিয়া ডাৱৰ মাজত অতি দুৰ্ভাগ্য কথা যে ইয়াত ফগ আহি আছে সেইটো কাৰণে নৰ্থ চিটিলাং ফলছ দেখাবলৈ সক্ষম নহ'লোঁ এতিয়া 5টা বাজো হৈছে কিন্তু চাওক কেনেকুৱা কুঁৱলী আৰু ডাৱৰ ৰখি আছোঁ ছানছেটৰ সময়ত বোলে ইয়াত ওলাই বুলি কৈছে মুকলি হৈ যায় কিন্তু কি হয় নাজানো অলপ টাইম ৱেইট কৰোঁ যদি দেখাব নোৱাৰোঁ দুৰ্ভাগ্য আমি ফাইনেলি এটা হোম ষ্টে পালোঁহি চেৰাপুঞ্জী অৰ্থাৎ চহৰা বুলি কয় ইয়াত সকলোৱে আৰু চহৰাত এই হোম ষ্টেটো পালোঁ ইয়াত হোম ষ্টে বহুতখিনি আছে এইটো এফৰ্ডেবল প্ৰাইজত আমি পাই গ'লোঁ আৰু যিহেতু সন্ধিয়া পালোঁহি 6টা বজাত আপোনালোকক ৰুমৰ কণ্ডিশ্যন দেখাম কিমান এটা হাইটেক ফেচিলিটি ৰুম দিছে এফৰ্ডেবল প্ৰাইজত আৰু এয়া চাওক এনি টাইম বৰষুণ দি থাকে আৰু কাৰেণ্ট বৰষুণ দিলেও নাযায় আমাৰ তাত কাৰেণ্ট অকণমান বৰষুণ পৰিলে গুচি যায় ইয়াত কিন্তু তেনেকুৱা নহয় গুড মৰ্ণিং গাইজ এতিয়া আমি সাজু হ'লোঁ চুৱেটাৰ পিন্ধি লৈছোঁ আমি দুজন সাজু হ'লোঁ এই ৰুমৰ পৰা ওলাই যাম আৰু এতিয়া 5টা বাজিছে আৰু মানুহজন ইমান ফ্ৰেণ্ডলি হোম ষ্টেটোৰ তেখেতে আমাক ৰখিব দিলে চাহ খুৱাব বোলে চাহ খাই আমি ৰাওনা হ'ম ডাবল টেকিং ব্ৰিজৰ দিশে গতিকে ডাবল টেকিং ব্ৰিজ আপোনালোকক আজি ভিজিট কৰাম আমিও ভিজিট কৰিম আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো এতিয়া ডাবল টেকিং ব্ৰিজলৈ আহি থাকোঁতে এটা ৱাটাৰফল দেখিলোঁ কি ৱাটাৰফল নামটো নাজানো আৰু ৰ'লোঁ অকণ টাইম আৰু চাওক ৰাতিপুৱাই কেনেকুৱা এটা ডাৱৰীয়া পৰিৱেশ ডাৱৰীয়া হৈয়ে থাকে এনি টাইম আৰু ইয়াত মানুহজনে যোনজনৰ ৰুমত আছিলোঁ তেখেতে কোৱা মতে কৈছিল যে তেখেতে ৰ'দ দেখিয়েই পোৱা নাই গতিকে কৈছে ইয়াত কয়লা দি কাপোৰ শুকুৱাই বা কয়লা দি বিভিন্ন কাম কৰে মানে কয়লা দি যাতে কয়লা জ্বলি থাকে এনি টাইম যাতে ৰ'দ নোলায় আৰু তাপত থাকিব পাৰে অলপ হাত শিকি থাকে বা গা শিকি থাকে তেনেকুৱা ধৰণৰ এতিয়া চাওক এই ঠেক পথেৰে আমি সোমাই আহিছোঁ আৰু ঠেক পথেদি আমি আহি থাকোঁতে এটা ৱাটাৰফল দেখিলোঁ আৰু ৱাটাৰফলটো চাওক কেইবাটাও ৱাটাৰফল ইয়াত বৈ আছে কিন্তু এই ৱাটাৰফলটোৰ নাম নাজানো কাৰণ ইয়াতে যেনিয়ে যাওঁ তেনিয়ে এটা ৱাটাৰফলেই দেখা যায় 35টা খটখটি বগাই আহি ডাবল টেকিং ব্ৰিজলৈ পালোঁ এয়া চাওক জুৰি বৈ আছে কোবাল সোঁতত জুৰি বৈ গৈ আছে আৰু পিছফালে আৰু এখন গৈ আৰু এখন ব্ৰিজ পাম সেই ব্ৰিজখনত পাৰ হৈ ডাবল টেকিং ব্ৰিজলৈ আৰু 15 মিনিট লাগিব আৰু এয়া চাওক এইখন মাত্ৰ চিৰি কেইডালমান লগাই এখন ব্ৰিজ বনাইছে মানে তলত লোহাৰৰ চিক লগাই পেলাই এখন ব্ৰিজ বনাইছে এইডাল দি পাৰ এইখন চাওক এতিয়া এইখন ব্ৰিজ পালোঁহি আহি এই ব্ৰিজখন ভাল অলপ ছেফটি হয় মানে ভালকৈ উঠি গ'লে একো নকপে সিখন কঁপি গৈছিলে আৰু এইফালে চাওক এয়া জুৰি বৈ গৈ আছে তলৰ ফালে কোবাল সোঁতত জুৰি বৈ গৈ আছে আৰু জনামতে ইয়াৰ তলত বহুতৰ মোবাইল হেৰাইছিল আমাৰ যোনজন গাইড আছিলে তেখেতে কৈছিলে আৰু চাওক ইয়াৰ পিছতো এই দুখন ব্ৰিজ 35টা চিৰি বগা আহি এই দুখন ব্ৰিজ সাৰাৰ পিছতো আৰু আধা ঘণ্টা বাদ যোৱাৰ পিছতহে ফাইনেলি আহি ডাবল ট্ৰেকিং লিভিং ব্ৰিজ পাই গ'লোহি আৰু 5 মিনিটৰ বাট আছে
35টা খটখটি তললৈ আহিব লাগে, ওপৰলৈ যাব লাগে। 2খন ফুট ব্ৰিজ পায়, দেখাইছোৱে। ফুট ব্ৰিজ কেইখন পাৰ হৈ এখন সৰু লিভিং ব্ৰিজ পায়, গছৰ কিপাৰ দি হৈ যোৱা। তাৰপিছত এতিয়া ডাবুল ট্ৰেকিং ব্ৰিজলৈ এই খটখটি দি যাব লাগিব। আকৌ ওপৰত আছে 5 মিনিটৰ বাট। আৰু বেক ছাইডৰ মই পৰিৱেশ দেখাইছোঁ। বেক ছাইডে আৰু এতিয়া আমি ভাগৰ লাগিছে, অলপ ৰেড বুল খাই লৈছোঁ এনাৰ্জি আহিবৰ কাৰণে। বেক ছাইডৰ পৰিৱেশ দেখা আছোঁ, ঝৰ্ণাবিলাক। ইয়াত শ্বিলঙত আমি বহুতো ৱাটাৰফল দেখিছোঁ, যেনিয়ে যাওঁ তেনি ৱাটাৰফল। বেক ছাইডৰ পৰিৱেশ দেখা আছোঁ। বেক ছাইডৰ পৰিৱেশ চাওক। অকণ ভাল হৈছে ৰোড ব্ৰিজ, অকণ ওপৰত আপোনালোকে দেখিবলৈ পাব। শিপা দি এখন দলং, বহুতেই ভাল লাগিছে জেগাখিনি। বহুত কষ্ট হৈছে, তথাপিও আহি এখন জেগা পাইছোঁ। আৰু আছে মিনজোৰা। Now I am presently double taking lifting bridge over from double ডাবল ট্ৰেকিং ব্ৰিজ। ইয়াত দেখিছে এই শিপাবিলাক প্ৰথমতে এডাল এনেকৈ শিপাবিলাক লগাই এখন বায়'ডাইভাৰ্চিটিক মেইনটেইন কৰে। চাওক কেনেকুৱা এটা টেকন'লজি সিহঁতে আৱিষ্কাৰ কৰিছে, য'ত নেকি এখন এছিয়াৰ ভিতৰতে এনেকুৱা এখন ৰোড লিভিং ব্ৰিজ। ইয়াত ক'তো নাই আৰু এনেকুৱা ব্ৰিজ। চাব পাৰিছে কেনেকুৱা এখন ব্ৰিজ বনাইছে, ইমান ধুনীয়া হয় এখন। সেইখনৰ কাৰণে ইমান টাইমৰ পৰা আহিছোঁ। এতিয়া উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ। ওপৰলৈ আহি আছোঁ। বহুত ওপৰলৈ আকৌ উঠিব লাগে, বৰ ভাগৰুৱা অনুভৱ হয়। আহি ওপৰ পালোঁহি, আৰু অলপ গ'লে পাই যাম। আৰু ফৰেনাৰ এজন লগ পালোঁ, কথা পাতিম। Where are you from? Germany. How does it feels? Yeah, good. Yeah. Little bit too wet. First time visit. Too much rain. ফাইনেলি আহি পাই গ'লোঁ মৌচমাই কেভ। আমি দুজন বহু প্ৰতীক্ষাৰ পিছত। আৰু এতিয়া ডাৱৰীয়া হৈ আছে, বহুত দেখাই আছোঁ। এতিয়া ফাইনেলি আমি আহি পাই গ'লোঁ মৌচমাই কেভত আছোঁ। মৌচমাই কেভত জোতা পিন্ধি যাব দিয়া নাই। বহুতে ছাজেষ্ট কৰিলে মৌচমাই কেভত আহিবৰ কাৰণে, বেছি দূৰ নহয়। এজন জাৰ্নেলিষ্টো পালোঁ। জাৰ্নেলিষ্টজনে ক'লে যে মৌচমাই কেভ যোৱা, চাই আহা, ভাল পাবা। এতিয়া আহিলোঁ, পূৰা ডাৱৰীয়া হৈ আছে। তাৰপিছত জোতা খুলি আহিব দিছে, কি কাৰণে ওপৰত গ'লেহে গম পাম। আহি আছোঁ, ভাগৰ লাগিছে বহুত। কিমান কিলোমিটাৰ? মৌচমাই কেভ। মৌচমাই কেভ ভিতৰে শিলৰ মাজে সেইটো এটা গুহা। ইয়ালৈ সোমাই আহিব লাগে। লাইট চলি আছে, জোতা পিন্ধি সেইটো কাৰণে আহিব দিয়া নাছিলে, শ্লিপ কৰে। ইফালে পানী হৈ গ'ল, যিহেতু মনচুন ছিজন হয়, গতিকে পানী হৈ গ'ল। পানী ইফালে ৰাস্তা মৌচমাই কেভৰ এয়া ভিতৰলৈ যাব পৰা অৱস্থা নাই বৰ্তমান। বহুত পানী সেইকাৰণে, কিন্তু মানুহ এইফালে এতিয়া বৰ্তমান যোৱা নাই, সেইটো কাৰণে আমি যোৱা নাই। পাইছোঁ এইফালে চাওক কেনেকুৱা এটা সৃষ্টি হৈছে। গুহা, পূৰা শিলৰ গুহা, পলে চাওক এইবিলাক শিল। এইফালে ভিতৰে গৈ বহুত দূৰ পায়গৈ, কিন্তু এতিয়া কোনো মানুহ যোৱা নাই কাৰণে যোৱা নহ'ল বাৰু। আমি মৌচমাই কেভৰ ভিতৰত আছোঁ। চাওক এইফালে এটা গুহা, এইফালে গুহাৰ ভিতৰলৈ আমি টুৰিষ্ট আহিছে বুলি শুনিলোঁ, আকৌ গুচি আহিলোঁ। সাধু চাওক ভিতৰে এই গুহাটোৰ ভিতৰেদি আমি সোমাই গ'ল থাকোঁ। কিমান চাপৰ গুহা, গোটেইখিনি শিলৰ মাজেৰে এনেকৈ আমি আহি আছোঁ। ইয়াত অলপ ৰিক্সি আছে, বহুত ডেঞ্জাৰ হয়, তথাপি আহিছোঁ আমি।
চেষ্টা কৰি আপোনালোকক দেখাবৰ কাৰণে দুখ পালানে দুখ বোলে দুখ পোৱা নাই বহুত ৰিক্স হয় ইয়াতে ৰিক্স হয় এয়া চাওক এইফালে আকৌ সোমাই যাব পাৰি এইফালে ৰাম বহুত আৰ্কিটেকচাৰ এইটো কেনেকৈ বনিল সেইটো নাজানো দেই ইয়াৰ ৰহস্যটো খালি আহিছোঁ মৌচ মাই কেভ বহুত ফেমাছ হয় ভিতৰত বহুত টুৰিষ্ট আছে গতিকে ইমান ভয় কৰিবলগীয়া কথা নহয় বহুত মানুহ বহুত আছে এতিয়াও ভিতৰত কিন্তু পাব লাগিব ভিতৰলৈ গৈ আছোঁ ভিতৰলৈ ডেঞ্জাৰ ৰাস্তা দেই বহুত এইটো গুহা হয় এটা লাইট চাইট লগাই থৈছে গুহাৰ ভিতৰত যেনেকৈ আপোনালোকে চিনেমাত গুহা দেখে তেনেকৈ আমি ৰিয়েলত দেখিছোঁ এয়া অসমৰ বিয়েৰ গ্ৰিলছ মৌচ মাই কেভৰ ভিতৰলৈ গৈ আছে আৰু মই কেমেৰা পাৰ্চন হিচাপে ভিতৰলৈ সোমাই গৈ আছোঁ আৰু চাওক মৌচ মাই কেভৰ ৰহস্য কেনেকৈ এটা শিলৰ ভিতৰে এটা গুহা আহি পোৱা নাছিলোঁ এতিয়া স্বচক্ষে কৰিছোঁ গতিকে ভাল লাগিছে এইফালে আকৌ এনেকৈ এইটো ভিতৰলৈ সোমাই যাব লাগিব মৌচ মাই কেভলৈ ইয়াতে ওপৰৰ পৰা বৰষুণো পৰি থাকে যিহেতু বতৰে বেয়া তথাপি আমি আহি আছোঁ এইফালে আৰু সোমাই যাব পাৰি এনেকৈ গুহা দি সোমাই আহি আছোঁ চব চিৰি আছে ইয়াত তোমাৰ স্নেকত থাকিব পইণ্টত কিমানটা গাড়ী আছে ফাইনেলি মৌচ মাই কেভ কমপ্লিট কৰি পেলাই ওলাই আহিলোঁ এটা ফালে সোমাই আনটো ফালে ওলাই গতিকে ভাল লাগিল এয়া চেৰাপুঞ্জীৰ পৰা আমি ৰিটাৰ্ণ হ'লোঁ আৰু শ্বিলং টাউনৰ দিশে আহি আছোঁ আৰু আহি থাকোঁতে এই গছবিলাক চাওঁ গছবিলাক ইমান সুন্দৰভাৱে কাষে আছে আৰু গছবিলাকৰ নাম কি নাজানো জানিলে জনাব বৰ সুন্দৰ লাগে জোপোহা গছবিলাকে এটা অন্য মাত্ৰা প্ৰদান কৰিছে ৰাস্তাটোক আৰু খুবেই শুৱনি ৰাস্তা বুলি ক'লেও ভুল নহয় এতিয়া আহি পেলাই আমি শ্বিলঙৰ পুলিচ বজাৰত পালোঁহি পুলিচ বজাৰত এটা ৰুম পালোঁ সেইটো ৰুমত এজন মানুহে লৈ আহিলে আৰু এইফালেদি এনেকৈ উঠি গ'লেই পুলিচ বজাৰখন পাম পুলিচ বজাৰ ভিজিট পাম অলপ পিছতে ৰুমটো চাই লওক এবাৰ গ্লাছ এখনো আছে এইফালে জাৰ আছে পানী খোৱা গ্লাছ আছে টে আছে ডাষ্টবিন আছে আৰু কাপোৰ থ'বৰ কাৰণে এইটো আলমাৰি আছে আমি এদিনৰ কাৰণে থাকিম এয়া চাওক চব কাপোৰ তিতিল চবফালে মেলি দিছোঁ গোটেই ৰুমটো কাপোৰ য'তে ত'তে কাপোৰ মেলি দিছোঁ এয়া শ্বিলঙৰ পুলিচ বজাৰত আছোঁ আমি হোটেল এইখন মেঘা হোটেল আৰু তাত আমাৰ ৰুম আছে ওপৰত আমি এতিয়া ওলাই আহিছোঁ পুলিচ বজাৰৰ সম্পূৰ্ণ মাৰ্কেট চাবলৈ আপোনালোকক দেখাম মাৰ্কেটখন কেনেকুৱা ডাঙৰ হয় আৰু ভাল লাগে মাৰ্কেট চাবলৈ ওপৰলৈ উঠি আছোঁ আৰু আমাৰ ৰুমৰ পৰা মাৰ্কেট পূৰা ওচৰতে সেইটো কাৰণে মাৰ্কেটৰ ওচৰতে ৰুমটো লোৱা হৈছে আপোনালোকক দেখাই আছোঁ শ্বিলঙৰ ৰাতিৰ পৰিৱেশ চাওক মানুহ কেনেকুৱা ভিৰ হৈ থাকে এইখনেই হৈছে শ্বিলং চেণ্টাৰ পইণ্ট লিখা আছে ট্ৰেন্স আৰু চব কাৰ চাৰ টুৰিষ্টে ভৰ্তি হৈ আছে মাৰবা হাব ছুপাৰ বেছ ৱেল শ্বিলঙৰ এইখনেই হৈছে পুলিচ বজাৰ আৰু চেণ্টাৰ পইণ্ট এতিয়া আমি শ্বিলং পুলিচ বজাৰৰ পৰা ঘৰমুৱা হৈছোঁ আৰু আৰ্টিকা এখনত উঠিছোঁ আৰ্টিকাখনৰ চিনাকি হয় বৌ তাৰপিছত আৰ্টিকাখনত বহিছোঁ আৰ্টিকাত আমি গৈ আছোঁ আৰু পিছফালে বহি আছে AC লগাই পূৰা গৈ থাকিব এতিয়া ঘৰলৈ সোনকালে পাই যামগৈ ধন্যবাদ